হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজৰ লেকচাৰ নম্বৰ 28লৈ আপোনালোকক স্বাগতম। চ' আপোনালোকে যিহেতু জানে যে আমি এম লক্ষ্মীকান্তৰ এখন যিখন 6th এডিশ্যন ইয়াৰ চেপ্টাৰ নম্বৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ ডিছকাছ কৰি আছোঁ, আৰু আজি এই চেপ্টাৰটোৰ আমি পাৰ্ট 13 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে পাৰ্ট 1ৰ পৰা 12লৈকে আৰু এই চেপ্টাৰটোৰ আগতে চেপ্টাৰ নম্বৰ 1ৰ পৰা 6লৈকে গোটেইখিনি আমাৰ ডিছকাছ কৰা হৈ গৈছে, আৰু গোটেইকেইটা ভিডিঅ' প্লেলিষ্ট বনাই পেলাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা প্লিজ আপোনালোকে ফ'ল' কৰিব। যদি আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'কেইটা ফ'ল' কৰিব কৰে তেনেহ'লে ইয়াৰ পিছত আমি যেতিয়া আগবাঢ়ি যাম বুজিবলৈ আপোনালোকৰ বহুত সুবিধা হ'ব। চ' প্লিজ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আজিৰ এই পাৰ্টটোত আমি যিটো কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট এই বিষয়ে ডিছকাছ কৰিম। চ' দুটা আৰ্টিকল আহে এই ৰাইটত, আৰ্টিকল 29 আৰু আৰ্টিকল 30। দুইটাৰ বিষয়ে আমি বিতংভাৱে ডিছকাছ কৰিম। চ' আহকচোন আজিৰ পাৰ্টটো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে আমি যিটো ডিছকাছ কৰিম আৰ্টিকল 29। চ' ইয়াত আমি প্ৰথমতে আৰ্টিকল 29 বুলি যেতিয়া ক'বলৈ যাওঁ, ইয়াত এটা কথা আহি পৰে মাইনৰিটিজ। চ' মাইনৰিটিজ কি হয় সেইটো বিষয়ে আমি আগতে বুজি লওঁ, কিন্তু মেইন কথা আগতে ইয়াত আৰ্টিকলটো লিখিছে কি সেইটো চাই লওঁ। যে আৰ্টিকল 29 কি কৈছে যে এনি ছেকশ্যন অফ দ্য চিটিজেনছ, মানে এই আৰ্টিকল 29 আৰু 30 আমি অলৰেডি ডিছকাছ কৰিছোঁ, এই দুটা আৰ্টিকল কেৱল চিটিজেনৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কিন্তু আমি অলৰেডি ডিছকাছ কৰিছোঁ কোনবিলাক আৰ্টিকল অকল চিটিজেনৰ ক্ষেত্ৰত প্ৰযোজ্য আছে আৰু কোনবিলাক আৰ্টিকল চিটিজেন নাইবা এজন ফৰেন নেশ্যনেল যি ভাৰতৰ টেৰিটৰীৰ ভিতৰত আছে দুয়োটা ক্ষেত্ৰতে প্ৰযোজ্য। কিন্তু আৰ্টিকল 29 আৰু 30 কেৱল চিটিজেনৰ ক্ষেত্ৰত প্ৰযোজ্য। চ' আৰ্টিকল 29 কি কৈছে যে এনি ছেকশ্যন অফ চিটিজেন, মানে তেওঁলোক মেজৰিটিও হ'ব পাৰে বা মাইনৰিটি হ'ব পাৰে, সেইটো কথা মেনশ্যন কৰা নাই ইয়াত। এনি ছেকশ্যন, যিকোনো এজন চিটিজেনে তেওঁ ভাৰতৰ যিকোনো এখন জেগাত থাকে আৰু তেওঁলোকৰ যিকোনো এটা ডিষ্টিংক্ট লেংগুৱেজ আছে, স্ক্ৰিপ্ট আছে, কালচাৰ আছে, তেওঁলোকে সেইটো কনজাৰ্ভ কৰিব পাৰে। মানে ধৰি লওক এখন জেগা বোলে বহুত আওহতীয়া জেগাডোখৰ এটা পাৰ্টিকুলাৰ লেংগুৱেজ কোৱা হয়, সেই লেংগুৱেজটো বৰ্তমান যিটো হয় চৰ্চাত নাই, কিন্তু সেই লেংগুৱেজটো কোৱা মাত্ৰ 50জন মানুহ আছে জেগাডোখৰত। সেই 50জন মানুহে তেওঁলোকে নিজৰ লেংগুৱেজটো বা তেওঁলোকে নিজৰ কালচাৰটো সেইটো আগুৱাই নিবৰ কাৰণে যিকোনো তেওঁলোকে কৰিব পাৰে, কোনেও এইটোত হকা বধা কৰিব নোৱাৰে। এইটো তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইট হয়, আৰু কোনোবাই যদি হকা বধা কৰিছে এইটোত, তেওঁলোকে এইটোত আইনৰ কাষ চাপিব পাৰে। ছেকেণ্ড ক্লজ ইয়াত যিটো কৈছে যে কোনো ধৰণৰ চিটিজেনক যিকোনো এডুকেশ্যনেল ইনষ্টিটিউশ্যনত যদি এডমিশ্যন লাগে, তেওঁলোকক এইটো বুলি পেলাই ডিনাই কৰিব নোৱাৰিব। ইয়াত কেইটামান গ্ৰাউণ্ড দি দিছে যে অনলি, গ্ৰাউণ্ডত যেতিয়া কথা আহিব অনলি কথাটো আহিব, অন দ্য বেচিছ অফ ৰিলিজিয়ন, ৰেচ, কাষ্ট অৰ লেংগুৱেজ। এই 4টা পইণ্ট কিন্তু ইয়াত কৈ দিয়া হৈছে। চ' এতিয়া চাওক যে কোনোবা এখন ইনষ্টিটিউটত বোলে যিখন ষ্টেট ফাণ্ডৰ পৰা চলি আছে, তাত যদি এজন ব্যক্তিক বোলে তেওঁৰ জেণ্ডাৰৰ বেচিছত তেওঁক এডমিশ্যন নিদিব পাৰে। যদি সেইখন ধৰি লওক ফিমেল কলেজ হয় বা বইজ কলেজ হয়, তাত অবভিয়াছলি জেণ্ডাৰ বেচিছত কৰিব পাৰে। বা ধৰি লওক প্লেচ অফ যিটো হয় যে পাৰ্টিকুলাৰ এডোখৰ জেগাৰ হিচাপত এইটোত ডিছক্ৰিমিনেশ্যন কৰিব পাৰে। ইয়াত আৰু এটা কথা আহি পৰে যে এজন ব্যক্তিৰ তেওঁ ইণ্টেলিজেঞ্চ, তেওঁ মাৰ্কছৰ বেচিছত কৰিব পাৰে, তেতিয়াহ'লে এইটোত ক্লেইম কৰিব নোৱাৰে যে মোক মাৰ্কছৰ বেচিছত ডিছক্ৰিমিনেশ্যন কৰিছে। চ' এই 4টা গ্ৰাউণ্ডৰ কথাহে মেনশ্যন কৰিছে যে কোনোবা এজন চিটিজেনে এডুকেশ্যন ইনষ্টিটিউটত এডমিশ্যন পাবলৈ তেওঁ কোনেও ৰখাব নোৱাৰে যদি সেইখন ষ্টেটৰ ফাণ্ডৰ পৰা চলি আছে অন দ্য বেচিছ অফ ৰিলিজিয়ন, ৰেচ, কাষ্ট অৰ লেংগুৱেজ অনলি। অ'কে, ইয়াত আৰু এটা কথা কৈছে যে মেইন যিটো হয় ইয়াত আৰ্টিকল 29ৰ দুটা ক্লজ আছে। প্ৰথম ক্লজটোৱে কি কৰে, এজন ইয়াত যিটো কৈছে যে এটা গ্ৰুপৰ ক্ষেত্ৰত কোৱা হৈছে যে এটা গ্ৰুপ অফ পিপল তেওঁলোকৰ যিটো কালচাৰ তেওঁলোকে কনজাৰ্ভ কৰিব পাৰে। আৰু ছেকেণ্ড ক্লজটো যিটো কৈছে এজন ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত কোৱা হৈছে। এইটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকক এনেকুৱা ষ্টেটমেণ্ট বেছড প্ৰশ্ন সুধিব পাৰে।
সো ইয়াত এটা কথা আহি পৰে যে আৰ্টিকল 29 ইয়াত মেইনলি লিংগুইষ্টিক মাইনৰিটি আৰু ৰিলিজিয়াছ মাইনৰিটি কথা কৈছে। সো লিংগুইষ্টিক মাইনৰিটি কথা ক'বলৈ হ'লে আমি প্ৰথমতে বুজিব লাগিব ছাপ'জ যিকোনো এটা এৰিয়া হয়, সেই এৰিয়াটো যিকোনো এখন ষ্টেট হ'ব পাৰে বা ডিষ্ট্ৰিক্ট হ'ব পাৰে বা যিকোনো এটা এৰিয়া হ'ব পাৰে। সেই এৰিয়াটোত আমি যদি এইটো অন দ্য বেচিছ অফ লিংগুইষ্টিক মাইনৰিটি চাওঁ, মাইনৰিটি কনচেপ্টটো একেটাই যে লিংগুইষ্টিক হওক বা ৰিলিজিয়াছ হওক। ছাপ'জ পাৰ্টিকুলাৰ এটা লেংগুৱেজ কোৱা মানুহৰ সংখ্যা ছাপ'জ 75% এটা লেংগুৱেজ কয়, আৰু বাকী ধৰি লওক 3-4টামান লেংগুৱেজ আছে, সেইকেইটা লেংগুৱেজ বোলে 6%, 5% এনেকুৱাকৈ মিলাই লৈছে, আৰু কিবা এটা মানে ধৰি লওক 25 হ'ব লাগেতো, ধৰি লওক এইটো 7%, আৰু কিমান হ'ল 11, আৰু এইটো 7%। অ'কে, যে 4টা বেলেগ লেংগুৱেজ কোৱা যায়, 6%, 5%, 7%কৈ আছে, আৰু এটা পাৰ্টিকুলাৰ লেংগুৱেজ 75% মানুহে কয়। চ' এইসকল যি ভাষা কোৱা ব্যক্তিসকল এওঁলোকক ৰিলিজিয়াছ মাইনৰিটি বুলি ধৰা হ'ব। ছেইম কনচেপ্ট আপুনি মই যিটো কৈ আছোঁ যে এটা পাৰ্টিকুলাৰ ধৰ্মৰ যদি 75% মানুহ আছে, তেনেহ'লে এইকেইটা যদি ধৰা হয় 6%, 5%, 7% আৰু 7%, এওঁলোক যদি এটা পাৰ্টিকুলাৰ ধৰ্মৰ আণ্ডাৰত আছে, যে 4টা বেলেগ বেলেগ ধৰ্ম বা 4টা বেলেগ বেলেগ লেংগুৱেজ হ'ব পাৰে। চ' সেইটো বেচিছত তেওঁলোকক ৰিলিজিয়াছ মাইনৰিটি বা লিংগুইষ্টিক মাইনৰিটি। ধৰ্মৰ ক্ষেত্ৰত যদি বস্তুটো কোৱা হয় সেইটো ৰিলিজিয়াছ মাইনৰিটি হ'ব, আৰু লেংগুৱেজৰ ক্ষেত্ৰত তেওঁলোকে যিটো ভাষা কৈ আছে সেই ভাষাটোৰ ক্ষেত্ৰত যদি হয় সেইটো লিংগুইষ্টিক মাইনৰিটিৰ ক্ষেত্ৰত আহিব। অ'কে, চ' ইয়াত এটা কথা যাওক যে ছুপ্ৰিম কোৰ্টে ইয়াত যিটো আমাৰ কনষ্টিটিউশ্যনত কোনো ধৰণৰ মাইনৰিটি ডেফিনেশ্যন কিন্তু দিয়া হোৱা নাই কিন্তু। চ' আৰ্টিকল 29ত এনি ছেকশ্যন অফ চিটিজেন যেতিয়া কোৱা হৈছে, এনি ছেকশ্যন অফ চিটিজেন, আপোনালোকে যেতিয়া আৰ্টিকলবোৰ পাব তাৰ কিৱৰ্ডবোৰ খুব ভালকৈ যাব। ইয়াত মাইনৰিটি বা মেজৰিটি কিন্তু মেনশ্যন কৰা হোৱা নাই। কিন্তু ইয়াত ছুপ্ৰিম কোৰ্টে এটা কথা কৈ দিছে যে ছাপ'জ কোনো পলিটিকেল কেম্পেইনিঙৰ কাৰণে যদি এটা পলিটিকেল পাৰ্টিয়ে কৈছে যে আমি এটা পাৰ্টিকুলাৰ লেংগুৱেজ, এই লেংগুৱেজটো অতি কম সংখ্যক মানুহে কৈ আছে, আমি যদি পাৱাৰলৈ আহোঁ এই পাৰ্টিকুলাৰ লেংগুৱেজটো আগুৱাই লৈ যাম, এইটো কিন্তু কোনো ভুল নহয় একৰ্ডিং টু দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951 মতে। এটা পাৰ্টিকুলাৰ লেংগুৱেজক উঠাই লৈ যাবলৈ তেওঁলোকৰ হৈ পেলাই কাম কৰিম, এইটো কিন্তু ভুল কথা নহয়। কিন্তু এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট যিবিলাক আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটিৰ কাৰণে সুধিব পৰা যায় কিন্তু। আৰ্টিকল 29 শেষ হ'ল। নেক্সট আহোঁ আমি আৰ্টিকল 30 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। চ' এইটো যিটো কয় ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউটছ। চ' আৰ্টিকল 29ত এনি ছেকশ্যন অফ দ্য ছ'চাইটি, আৰু আৰ্টিকল 30ত স্পেচিয়েলি মাইনৰিটিজৰ ওপৰত। আমি মাইনৰিটিজৰ যিটো কনচেপ্ট সেইটো বুজি পালোঁ অলৰেডি, ৰিলিজিয়াছ মাইনৰিটি হ'ব পাৰে বা লিংগুইষ্টিক মাইনৰিটি হ'ব পাৰে। চ' দুইটা মাইনৰিটিৰে প্ৰকাৰ হয়। চ' আৰ্টিকল 30য়ে কি কৈছে যে সেইটো ৰিলিজিয়াছ মাইনৰিটি হওক বা লিংগুইষ্টিক মাইনৰিটি হওক, প্ৰথম ক্লজটো কৈছে যে তেওঁলোকে নিজৰ যিকোনো এখন এডুকেশ্যনেল ইনষ্টিটিউট নিজৰ চইচ মতে স্থাপন কৰিব পাৰে, সেইখন এষ্টাব্লিছ কৰিব পাৰে বা এডমিনিষ্টাৰ কৰিব পাৰে। ধৰি লওক যিকোনো এডোখৰ জেগাত বোলে তাত ধৰি লওক খ্ৰীষ্টিয়ানসকল, তেওঁলোক যদি ৰিলিজিয়াছ মাইনৰিটিত আছে, তেওঁলোকে খ্ৰীষ্টিয়ান মিছনাৰী স্কুল তেওঁলোকে খুলিব পাৰে, সেইখন তেওঁলোকে এডমিনিষ্টাৰ কৰিব পাৰে, সেইটো তেওঁলোকক ৰাইট দিয়া হৈছে। ইয়াতে এটা কথা আহে যে যিটো আমাৰ ৰাইট টু প্ৰপাৰ্টি আমি অলৰেডি ডিছকাছ কৰিছোঁ যে আৰ্টিকল 31 সেইটো একচুৱেলি প্ৰথমতে ফাণ্ডামেণ্টেল ৰাইট আছিলে, কিন্তু যিটো এমেণ্ডমেণ্ট এক্ট, যিটো 44 এমেণ্ডমেণ্ট এক্ট অফ 1978 মতে সেইটো কি কৰা হয়, ফাণ্ডামেণ্টেল ৰাইটৰ পৰা উঠাই দিয়া হয়, আৰু সেইটো এটা লিগেল ৰাইট বনাই দিয়া হয় 300A হিচাপত। চ' ৰাইট টু প্ৰপাৰ্টি এটা ফাণ্ডামেণ্টেল ৰাইট নহয়। চ' এই কথাটো মই কেলৈ ক'বলৈ বিচাৰিছোঁ যে চাওক, এখন জেগাত এখন মাইনৰিটি স্কুল আছে, অ'কে, এতিয়া গভমেণ্টে ভাবিছে যে এই স্কুলখনৰ এইখিনি জেগাত আমি এটা ৰেলৱে লাইন বনাবলৈ প্লেন কৰি আছোঁ। চ' ৰেলৱে লাইনটো যদি আমি বনাব লাগে এই স্কুলখন আঁতৰাব লাগিব, বা এই স্কুলখনৰ যিখিনি এৰিয়া আছে ধৰি লওক ইয়াৰ ছাৰাউণ্ডিং এৰিয়াৰ স্কুলখন আঁতৰাব লাগিব, তেতিয়া সেই তাৰ মাজেদি ৰেলৱে লাইনটো যাব পাৰিব। অ'কে, এতিয়া গভমেণ্টে যদি ৰাইট টু প্ৰপাৰ্টি যিহেতু এটা ফাণ্ডামেণ্টেল ৰাইট নহয়, সেই হিচাপত আৰু স্কুলখন আৰু এই যিখিনি এৰিয়া আছে গভমেণ্টে নিজৰ আণ্ডাৰত ল'ব পাৰে। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব, কম্পেনচেশ্যন দিব লাগিব, বা এই স্কুলখন যিখন এখন এষ্টাব্লিছ স্কুল এখন আছে মাইনৰিটিৰ ক্ষেত্ৰত, তেওঁলোকক প্ৰপাৰলি এডোখৰ জেগা বাছনি কৰি দিব লাগিব, তেওঁলোকক প্ৰপাৰলি কম্পেনচেশ্যন, এই ক্ষেত্ৰত কিন্তু কোনো
বাছ বিচাৰ বা কোনো ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে তেওঁলোকক প্ৰপাৰলি এটা যিটো কম্পেনচেশ্যন দি পেলাই আগৰ দৰে এষ্টাব্লিছ কৰি দিব ক্ষেত্ৰত কৰিব লাগিব মাইনৰিটি এডুকেশ্যন ইনষ্টিটিউশ্যন অ'কে থাৰ্ড পইণ্টটো কি কৈছে ষ্টেটে যদি ফাইনেন্সিয়েল এইড দি আছে সেই ফাইনেন্সিয়েল এইড দিওঁতে ছাপ'জ বেলেগ বেলেগ যিমান এখন জেগাৰ স্কুলবিলাকত দি আছে ফাইনেন্সিয়েল এইড এই ক্ষেত্ৰত কোনো মাইনৰিটি স্কুল এখন আছে যদি তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে কিন্তু বেলেগ স্কুলক যেনেকৈ যিমান ফাইনেন্সিয়েল এইড দি আছে এইখন যদি এখন মাইনৰিটি স্কুল এইখনো কিন্তু সমানকৈ দিব লাগিব এই কথাটো ইয়াত কোৱা হৈছে যিটো আৰ্টিকল 30 আণ্ডাৰত চ' অলৰেডি আপোনালোকে বুজি পালে যে আৰ্টিকল 29ত এনি ছেকশ্যন অফ দ্য ছ'চাইটিৰ কথা কোৱা হৈছে আৰু আৰ্টিকল 30 অকল মাইনৰিটিৰ কথা কোৱা হৈছে চ' ইয়াত মেইনলি এডুকেশ্যনেল যিটো ইনষ্টিটিউশ্যনৰ কথা কোৱা হৈছে চ' ইয়াত আমি যদি চাবলৈ যাওঁ তিনি ধৰণৰ এডুকেশ্যনেল ইনষ্টিটিউট ৰিগাৰ্ডিং মাইনৰিটিজ থাকিব পাৰে এখন ইনষ্টিটিউশ্যন যিখন মাইনৰিটি ইনষ্টিটিউশ্যন তেওঁলোকে ষ্টেটৰ পৰা ৰিকগনিশ্যন বিচাৰিব পাৰে আৰু ফাইনেন্সিয়েল এইড বিচাৰিব পাৰে এনেকুৱা মাইনৰিটি ইনষ্টিটিউশ্যন থাকিব পাৰে যিয়ে মাত্ৰ ৰিকগনিশ্যন বিচাৰে কিন্তু ফাইনেন্সিয়েল এইড নালাগে বেলেগ বেলেগ ট্ৰাষ্টৰ পৰা তেওঁলোকৰ ফাইনেন্সিয়েল এইড আহিছে তেওঁলোকৰ চলাৰ কোনো প্ৰব্লেম নাই বা এনেকুৱা এখন স্কুল যাক ৰিকগনিশ্যনো নালাগে আৰু ফাইনেন্সিয়েল এইডো নালাগে তিনি ধৰণৰ স্কুল এতিয়া ইয়াত কি হয় এই প্ৰথম ধৰণৰ স্কুলত যিহেতু গভৰ্ণমেণ্ট ৰিকগনিশ্যন ফাইনেন্সিয়েল এইড দি আছে ইয়াত ৰিকগনিশ্যন দি আছে ফাইনেন্সিয়েল এইড দিয়া নাই ইয়াত কিন্তু গভৰ্ণমেণ্টৰ ৰেগুলেটৰী পাৱাৰ যিমানখিনি আছে চিলেবাছ তাৰ একাডেমিক ষ্টেণ্ডাৰ্ডছ ডিচিপ্লিন চেনিটেশ্যন এমপ্লয়মেণ্ট টিচিং ষ্টাফ কমপ্লিটলি ৰেগুলেশ্যন কিন্তু গভৰ্ণমেণ্টে কৰিব আৰু এই থাৰ্ড যিটো কেটেগৰী এই ক্ষেত্ৰত অলপ লিবাৰেল বিকজ এওঁলোকক ৰিকগনিশ্যনো নালাগে আৰু এওঁলোকে কোনো ফাইনেন্সিয়েল এইডো বিচৰা নাই নিজে চলি আছে কিন্তু এওঁলোকক তথাপিতো কিছুমান নিয়ম তেওঁলোকে পালন কৰিব লাগিব যেনেকৈ ইয়াত জেনেৰেল লজ যিবিলাক আছে যে কণ্ট্ৰেক্ট ল লেবাৰ ল ইণ্ডাষ্ট্ৰিয়েল ল টেক্স ল ইকনমিক ৰেগুলেশ্যন যিমানবোৰ আছে যে তেওঁলোকক টেক্স পে' কৰিব লাগিব গভৰ্ণমেণ্টক চেনিটেশ্যনখিনি মেইনটেইন কৰিব লাগিব যিখিনি এনভাইৰমেণ্টেল ল আছে সেইখিনি মেইনটেইন কৰিব লাগিব তেওঁলোকে বেছিক যিখিনি আছে কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকৰ নিজৰ কোনো ক্ষেত্ৰত চৰকাৰে এই ক্ষেত্ৰত হকাবধা নকৰে চ' ইয়াত এটা কিতাপত যদি আপোনালোকে কিতাপখন সন্মুখত মেলি লৈছে এটা কথা আহি পৰে মালানকাৰা চিৰিয়ান কেথলিক কলেজ কেছ 2007 চ' এই ক্ষেত্ৰত কি হয় এটা এক্সেপশ্যন বুলি বুজিব পাৰে এওঁ কি কৰিছে এওঁ একচুৱেলি যিটো ছেক্ৰেটাৰী আছিলে সুপ্ৰিম কোৰ্টৰ এখেতে কেইটামান কণ্ডিশ্যন ছামাৰাইজ কৰি পেলাই কৈছিলে সেইকেইটা আপোনালোকে এক্সেপশ্যন হিচাপে বুজিব পাৰে যে যিকোনো মাইনৰিটি ইনষ্টিটিউশ্যনত পইণ্ট নাম্বাৰ 1 যিটো কৈছে যে তেওঁলোকে নিজৰ হিচাপত এষ্টাব্লিছ কৰিব পাৰে তাৰ এডমিনিষ্ট্ৰেশ্যন কৰিব পাৰে যিকোনো এডুকেশ্যন ইনষ্টিটিউশ্যন তেওঁলোকৰ চইচ মতে চ' তেওঁলোকৰ এই ক্ষেত্ৰত কি হয় যিখন গভাৰ্ণিং বডি আছে এখন স্কুলৰ সেই গভাৰ্ণিং বডি তেওঁলোকে নিজৰ চইচ মতে কৰিব পাৰে ফাউণ্ডাৰ তেওঁলোকৰ যিখিনি তেওঁলোকৰ ইণ্টাৰনেল এফেয়াৰ আছে গোটেইখিনি তেওঁলোকে নিজৰ মতে বাচিব পাৰে ছেকেণ্ড পইণ্টটো ইয়াত কি কৈছে যিবিলাক টিচিং ষ্টাফ হয় টিচাৰ্ছ হওক লেকচাৰ্ছ হওক হেডমাষ্টাৰ হওক প্ৰিন্সিপাল তেওঁলোকে নিজৰ হিচাপত ল'ব পাৰে নন টিচিং ষ্টাফবিলাক তেওঁলোকে নিজৰ হিচাপত ল'ব পাৰে নন টিচিং ষ্টাফ মানে ছাপ'জ এখন স্কুলৰ ড্ৰাইভাৰ চকীদাৰ হওক বা ক্লিনিং ষ্টাফ হওক তেওঁলোকে নিজৰ হিচাপত ল'ব পাৰে থাৰ্ড পইণ্ট যিটো কৈছে ইয়াত যে তেওঁলোকে যিবোৰ ইলিজিবল ষ্টুডেণ্টছক নিজৰ হিচাপত ল'ব পাৰে আৰু এটা ৰিজনেবল ফিজ ষ্ট্ৰাকচাৰ ল'ব পাৰে এনেকুৱা নহয় যে অদ্ভুত ফিজ ষ্ট্ৰাকচাৰ এটা ল'ব নোৱাৰে যিটো একদম আনৰিজনেবল এনেকুৱা ক্ষেত্ৰত কিন্তু চৰকাৰে হকাবধা কৰিব এইবিলাক এক্সেপশ্যনছ কিছুমান আছে ধুনীয়াকৈ প্ৰত্যেকটো ফাণ্ডামেণ্টেল ৰাইটৰ এক্সেপশ্যনছ এইটো কাৰণে দিয়া হৈছে যাতে সেইটো মিছ ইউজ কৰা নহয় ফ'ৰ্থ পইণ্ট কিটো কৈছে যে যিবিলাক প্ৰপাৰ্টি আছে বা এছেট আছে সেইবিলাক তেওঁলোকৰ নিজৰ বেনিফিটৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে এইকেইটা কোৱা হৈছে পইণ্ট 2টোত কি কোৱা হৈছে যে এটা কথা মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউটক এনেকুৱা ধৰণৰ কোনো ৰাইট দিয়া হোৱা নাই যিটোৰ দ্বাৰা তেওঁলোকে এডভান্টেজ পাওক মানে ধৰি লওক যে এখন জেগাত ছাপ'জ এটা মাইনৰিটি কমিউনিটি আছে তেওঁলোকে এখন এডুকেশ্যনেল ইনষ্টিটিউট স্থাপন কৰিছে চ' তেওঁলোককো সিমানখিনি সুবিধা লাগে যিখিনি সুবিধা এখন মেজৰিটি বা অন্যান্য স্কুলে পাইছে তেওঁলোককো সেইখিনি বেনিফিট লাগে কিন্তু ইয়াৰ মিনিং এইটো নহয় যে তেওঁলোকে যেনেকৈ ইচ্ছা তেনেকৈ সকলো বস্তু কৰি গৈছে ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যনছ কিছুমান ৰুলছ ইম্প'জ হয় যে ইয়াত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন তেওঁলোকে কৰিব নোৱাৰিব জেনেৰেল লজ যিখিনি আছে লেণ্ড ৰিলেটেড হওক নেশ্যনেল ইণ্টাৰেষ্ট ৰিলেটেড হওক নেশ্যনেল ছিকিউৰিটি হওক ছ'চিয়েল ৱেলফেয়াৰ পাব্লিক অৰ্ডাৰ মৰেলিটি হেল্থ চেনিটেশ্যন টেক্সেশ্যন এই গোটেইবিলাক কিন্তু মাইনৰিটি ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব তেওঁলোকে কিন্তু এইবিলাক বোলে এৰি পেলাই আমি চলিম তেনেকৈ কৰিব নোৱাৰে কিন্তু এইখিনি তেওঁলোকে পালন কৰিবই লাগিব থাৰ্ড পইণ্ট যিটো কোৱা হৈছে ইয়াত মাল এডমিনিষ্ট্ৰেটৰৰ ক্ষেত্ৰত
যে তেওঁলোকে যিকোনো ধৰণৰ মাইনৰিটি ইনষ্টিটিউশ্যন চলাব পাৰে, কিন্তু ইয়াত কি হয়, যিখিনি ৰেগুলেটৰী মেজাৰমেণ্টছ আছে এখন এডুকেশ্যনেল ইনষ্টিটিউট চলাবৰ কাৰণে, তাৰ যিখিনি ষ্টেণ্ডাৰ্ড আছে একাডেমিক এক্সিলেঞ্চটো যাতে ঠিক হৈ থাকক, সেইবিলাক তেওঁলোকে মেইনটেইন কৰিব লাগিব, আৰু তাৰ কাৰণে কেতিয়াবা চেকিঙো হ'ব পাৰে। আৰু এই ৰেগুলেশ্যনবিলাক যেতিয়া কৰা হ'ব, তেতিয়া এইটো চোৱা হ'ব যে ষ্টুডেণ্ট বা টিচাৰৰ তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণে, তেওঁলোকৰ যিবিলাক কোৱালিফিকেশ্যন যিবিলাক টিচাৰৰ আছে, বা যিবিলাক ষ্টুডেণ্টৰ এপইণ্টমেণ্ট বা টিচাৰৰ এপইণ্টমেণ্ট বা যিবিলাক ষ্টুডেণ্টৰ ইলিজিবিলিটি, সেইবোৰ চেক কৰিব লাগিব ইয়াত। তেওঁলোকৰ ইয়াত যিবিলাক মানে এনেকুৱা ধৰণৰ কিবা শিক্ষা দিয়া হৈছে নেকি যিবিলাকে ষ্টুডেণ্টসকলক বিপথে পৰিচালিত কৰিব পাৰে, তেওঁলোকে যিবোৰ চিলেবাছ পঢ়ুৱাইছে সেইবোৰ ৰিজনেবল হয় নে নহয়, এইবিলাক চেকিং কৰিব পাৰে। গোটেইবিলাক কথা লিখা হৈছে যে তেওঁলোকক এটা নিয়মৰ মাজত চলিব লাগিব, কিন্তু তেওঁলোকক ইয়াত সুবিধাটো দিয়া হৈছে, কিন্তু নিয়মৰ বাহিৰত গ'লে কিন্তু এই ক্ষেত্ৰত ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট নহয়। চৰকাৰে নিজৰ মতে তেতিয়া কৰিব পাৰে, তেতিয়া ক'ব নোৱাৰে যে ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈ গৈছে। ফ'ৰ্থ পইণ্টটোৱে ইয়াত কি কৈছে, যে যিকোনো ধৰণৰ ইয়াত ইলিজিবিলিটি যিখিনি মেইন ৰিকুৱাৰমেণ্ট আছে, কোৱালিফিকেশ্যন হওক, যিবিলাক টিচাৰ বা লেকচাৰৰ ক্ষেত্ৰত, বা তেওঁলোকৰ যিখিনি প্ৰেছক্ৰাইব নিয়ম মতে, সেইমতে কৰিব লাগিব, যাতে এটা পাৰ্টিকুলাৰ ষ্টেণ্ডাৰ্ড মেইনটেইন হৈ থাকে। এনেকুৱা নহয় যে যি মন যায় তেওঁলোকে এখন মাইনৰিটি স্কুলৰ তেওঁলোকৰ টিচাৰসকলৰ কোনো কোৱালিফিকেশ্যনে নাই, যাকে মন যায় তেনেকৈ উঠাই দিছে। সেইটো কৰিলে কি হ'ব, ছ'চিয়েল এটা প্ৰব্লেম ক্ৰিয়েট হৈ যাব আগলৈ। যিবোৰ ষ্টুডেণ্ট পাছ হৈ ল'ব, তেওঁলোকৰ কোনো কোৱালিটি নাথাকিব, তেওঁলোকে কথাবোৰ ভুলকৈ শিকিব, সেইবোৰ এপ্লিকেশ্যন ভুলকৈ হ'ব, চ' বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে। গোটেইবিলাক সেইকাৰণে চালি জাৰি চাই পেলাই ৰেগুলেশ্যনৰ কাৰণে কিছুমান নিয়ম বান্ধি দিয়া হৈছে। ফিফথ পইণ্টটো ইয়াত কি কোৱা হৈছে, যে যিকোনো ধৰণৰ ইয়াৰ যিখিনি এইড যিখিনি দিয়া হৈছে, তাৰ কাৰণে সেই এইটো চাব লাগিব যে এইখিনি যিখিনি এইড দিয়া হৈছে সেইখিনি ইম্প'জ ঠিককৈ কৰিছে নাই, প্ৰপাৰ ইউটিলাইজেশ্যন হৈছে নাই, যে তেওঁলোকক যে ফাইনেন্সিয়েল এইডখিনি দিয়া হ'ল এখন মাইনৰিটি ইনষ্টিটিউটত, সেইখিনি প্ৰপাৰলি ইউজ হৈছে নাই। এটা ছাপ'জ হেল্থ এণ্ড চেনিটেশ্যনৰ কাৰণে দিয়া হ'ল, তেওঁলোকক এনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ কাৰণে দিয়া হৈছে, তাত বোলে কম্পিউটাৰ কাৰণে দিয়া হৈছে, বা যিখিনি স্কুলখনৰ বিল্ডিঙৰ ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছে, সেইখিনি ঠিকে ঠাকে আছেনে নাই, সেইখিনি ঠিকে ঠাকে তেওঁলোকে কৰি আছেনে, সেইখিনি মিছ ইউজ কৰা হৈছে, এইবিলাকৰ কাৰণেও ৰেগুলেশ্যন কৰিব পাৰে ষ্টেটে। চ' ইয়াত মেইনলি যিখিনি মালানকাৰা চিৰিয়ান কেথলিক কলেজ কেছত গোটেই বস্তুখিনি একচুৱেলি এক্সেপশ্যনছ। চ' মেইন বস্তু চাওক যে ফাণ্ডামেণ্টেল ৰাইটত কি কোৱা হৈছে, যে আপোনাক এটা পাৰ্টিকুলাৰ এটা স্ফেয়াৰৰ ভিতৰত যেতিয়া আপোনালোকে থাকি পেলাই নিজৰ ফাণ্ডামেণ্টেল ৰাইটছ কিছুমান আছে সেইখিনি এনজয় কৰিব পাৰে, কোনো আপোনাক ইয়াত সেইখিনি এক্সপ্লইট কৰিব নোৱাৰে, লাগিলে সেই ষ্টেটে হওক বা কোনো ইণ্ডিভিজুৱেলি হওক। যদি এওঁলোকে এক্সপ্লইট কৰিবলৈ চেষ্টা কৰিছে, এই ক্ষেত্ৰত আপোনালোকে হাইকোৰ্ট নাইবা ছুপ্ৰিম কোৰ্টৰ সহায় ল'ব পাৰে। কিন্তু ইয়াত এক্সেপশ্যনছ এইটো কাৰণে দিয়া হৈছে যে এই স্ফেয়াৰটো ভাঙি পেলাই আপোনালোকে যাতে ক্ৰছ কৰি নাযাওক, যে যিখিনি দিয়া হৈছে সেইখিনিতো ঠিকেই আপোনালোকে পাই আছে, কিন্তু এই যাতে স্ফেয়াৰটো ভাঙি পেলাই যদি গুচি যায়, এইটোৱে বহুত ধৰণৰ প্ৰব্লেমছ ক্ৰিয়েট কৰিব। সেইকাৰণে প্ৰত্যেকটো ফাণ্ডামেণ্টেল ৰাইটৰ লগতে কিছুমান এক্সেপশ্যনছ, কিছুমান কণ্ডিশ্যন ৰখা হৈছে, যাতে এই স্ফেয়াৰৰ যিখিনি বাউণ্ডেৰী আছে সেইখিনি প্ৰত্যেকে ইণ্ডিভিজুৱেল হওক বা গ্ৰুপ হওক, যিকোনো মাইনৰিটি হওক বা যেনেকুৱা ছেকশ্যনছ অফ দ্য পিপুল অফ দ্য ছ'চাইটি, সেইখিনি যাতে মেইনটেইন হৈ থাকে, এই কথাখিনি খুব মন দিয়া হৈছে ইয়াত। চ' ইয়াৰ সৈতে আমাৰ যিটো ৰাইট টু কালচাৰ এণ্ড এডুকেশ্যনেল, এইখিনি যিটো আৰ্টিকল 29 আৰু 30 শেষ হয়। আমি অলমষ্ট ফাণ্ডামেণ্টেল ৰাইটৰ শেষলৈ আহি আছোঁ। নেক্সট যিটো আছে আৰ্টিকল 32, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ। মানে আপোনালোকৰ যদি ফাণ্ডামেণ্টেল ৰাইট কিবা কাৰণত ভায়োলেট হৈছে, তেতিয়া কৰিব কি প্ৰচেছ আছে। আমিতো ফাণ্ডামেণ্টেল ৰাইটৰ বিষয়ে বহুত ডিছকাছ কৰিলোঁ যদি ভিডিঅ'কেইটা চাই আছে আপোনালোকে, কিন্তু কিবা কাৰণত যদি এজন মানুহৰ ফাণ্ডামেণ্টেল ৰাইটটো গুচি যায়, তেওঁৰ ফাণ্ডামেণ্টেল ৰাইটটো ভায়োলেট হৈছে, তেওঁ কেনেকৈ এপ্ৰ'চ কৰিব, তেওঁ কি কৰিব সেইটো কাৰণে, সেইটোতো এটা ফাণ্ডামেণ্টেল ৰাইট লাগে। নহ'লে কনষ্টিটিউশ্যনে ক'ব যে আমি যিটো, যদি তাত মেনশ্যন কৰা নাথাকে যে ফাণ্ডামেণ্টেল ৰাইট যিটো জাষ্টিচেবল নেচাৰ হয়, এই বস্তুটো যদি কনষ্টিটিউশ্যনত মেনশ্যনে নাই, এজন মানুহে সেইটো লৈ পেলাই আগ কেনেকৈ বাঢ়িব। জাষ্টিচেবল নেচাৰটো সেইটো কনষ্টিটিউশ্যনত মেনশ্যন থাকিব লাগিব। এই গোটেইখিনি কথা আমি ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ যিখিনি আছে, 5টা বেলেগ বেলেগ টাইপৰ যি ৰিট দিয়া হৈছে, সেই গোটেইখিনি বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। চ' প্লিজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিউজ বহুত কম হৈ আছে। আমাৰো ভাল লাগে যেতিয়া আপোনালোকৰ মৰম আশীৰ্বাদ বা যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন পাওঁ। কিবা আপোনালোকৰ প্ৰশ্ন যদি থাকে এই ক্ষেত্ৰত সুধিব পাৰে, আৰু মই এইখিনি ইমানেই সহজভাৱে চেষ্টা কৰিছোঁ যাতে এক্সপ্লেইন কৰিবলৈ, যাতে মোৰ লেকচাৰটো শুনাৰ পিছত আপোনালোকে সেই পাৰ্টখিনি যদি কিতাপত চাই লয়, মই গেৰেণ্টি সৈতে কৈছোঁ সলসলীয়াকৈ গোটেইখিনি কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব।
চ' আজিৰ বাবে ইমানেই, নেক্সট পাৰ্টত পুনৰ লগ পাম। চ' ভিডিঅ'টো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো শ্বেয়াৰ কৰি দিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।